নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 21 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ কপিলপুৰীয়া ৰাইজ এতিয়া সাৱধান হোক কিয়নো নিউক্লিয়াৰ খুলিলে জলবিদ্যুৎ প্ৰকল্পৰ খাতখনকৈ গেট এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ জনোৱাৰ চেষ্টা কৰিছো নিউক্লিয়াৰ খুলিছে কপিলী নৈৰ ওপৰত থকা খাতখনকৈ গেট কামদং বান্দৰ খাতখনকৈ গেট খুলি দিছে নিপকুৱে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো কামদং বান্দৰ খাতখনকৈ গেট খুলি দিছে নিপকুৱে এবাৰে পেৰা বৰষুণৰ ফলত বান্ধত সৃষ্টি হৈছিল হেঁচাৰ আৰু তাৰ পাছতে খুলি দিয়া হৈছে বান্ধ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ পানী এৰি দিয়াৰ লগে লগে বান্ধস্থলীতে ফেনে ফুটুকাৰে বাগৰিছে নৈৰ পানী যিকোনো মুহূৰ্তত যমুনামুখ কামপুৰ ৰহাত বানপানীৰ আশংকা প্ৰকাশ কৰা হৈছে বান্ধ খুলি দিয়াৰ পাছতে নৈৰ কাষলৈ নাযাবলৈ স্থানীয় লোকক আহ্বান জনাইছে প্ৰশাসনে নৈত গা ধোৱা আৰু মাছ মৰা নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে উমৰাংচুক অৱস্থিত খাংদং বান্ধৰ গেট খোলাৰ লগে লগে উফন্দি উঠিছে কপিলীৰ জলস্তৰ 373.40 কিউমেক পানী এৰি দিছে নিউক্লিয়াৰ খাংদং বান্ধে মধ্য অসমত কপিলপুৰীয়া ৰাইজ এতিয়া সাৱধান হোক পৰৱৰ্তী খবৰটো হৈছে এবাৰ গৌৰৱ গগৈয়ে কৈছে যে মই তৰুণ গগৈৰ পুত্ৰ হয় মই হিমন্ত বিশ্ব শৰ্মালৈ ভয় নকৰো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো মই তৰুণ গগৈৰ পুত্ৰ হয় মই হিমন্ত বিশ্ব শৰ্মালৈ ভয় নকৰো মন্তব্য কৰিছে গৌৰৱ গগৈয়ে মই তৰুণ গগৈৰ পুত্ৰ হয় মই হিমন্ত বিশ্ব শৰ্মালৈ ভয় নকৰো এতিয়া আৰু নাটক বন্ধ কৰিব হল অসমৰ মানুহে আমনি পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কয় এটা সময়ত মুখ যুৱৰাজ বুলি কৈছিল আৰু এতিয়া কয় মই আইএসআইৰ এজেন্ট ভাৰত চৰকাৰক নজনাকৈ মই পাকিস্তান যাব পাৰো নেকি প্ৰশ্ন কৰিছে এবাৰ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী কক লুকাই লুকাই মই বৰ্ডাৰ পাৰ হলো নেকি এই প্ৰশ্নৰ উত্তৰ দিয়ক মুখ্যমন্ত্ৰীয়ে এসআইটিৰ জৰিয়তে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক অপমানিত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে তৰুণ গগৈৰ নাতি নাতিনিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী চকীখনক সন্মান কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ আন এটা ব্ৰেকিং নিউজ হৈছে 2.5 লাখ বৰ্গ মিটাৰত সৰ্ববৃহৎ উচ্ছেদ অভিযান এবাৰ বেদখলকাৰী বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ একশ্যন আৰম্ভ কৰিছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ একশ্যন এবাৰ বিজেপি চৰকাৰৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো 100-200 নহয় একেলগে 2500 অবৈধ বাংলাদেশীৰ ঘৰ ভাঙি দিছে বিজেপি চৰকাৰে 75খন বুলডোজাৰ 150খন ডাম্পাৰ 8000 নিৰাপত্তাৰক্ষীয়ে ভাঙিলে অবৈধ বাংলাদেশীৰ ঘৰ 1970 পৰা 80 চনৰ পৰা জলাশয় পুতি চৰকাৰী ভূমি দখল কৰিছিল সন্দেহজনক লোকে দ্বিতীয়টো অভিযান চলাই 99% ঘৰেই ভাঙি দিছে প্ৰশাসনে গুজৰাটৰ বিজেপি চৰকাৰে আহমেদাবাদৰ চান্দুলা ৰোডত চলাইছে এই বৃহৎ উচ্ছেদ অভিযান প্ৰকৃতি ধ্বংস কৰি সন্দেহজনক লোকৰ বসতি কোনো কাৰণতে সহ্য নকৰে চৰকাৰে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ একশ্যন আৰম্ভ কৰিছে বিজেপি চৰকাৰে আন এটা ডাঙৰ খবৰ হৈছে মাত্ৰ 30 দিনৰ ভিতৰত অসমৰ পৰা খেদা হ'ব বাংলাদেশীক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কম সময় চৰকাৰৰ হাতত মাত্ৰ 30 দিনৰ ভিতৰতেই অসমৰ পৰা খেদা হ'ব বাংলাদেশীক ৰাজ্যত আৰম্ভ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মিছন বাংলাদেশী ৰাজ্যৰ চুকে কোণে চলিব বাংলাদেশীক বিচাৰি অভিযান এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ খদিয়াৰ পৰা ধুবুৰীলৈকে চলিব মিছন বাংলাদেশী কত লুকাই থাকিব নোৱাৰিব বাংলাদেশী এই হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কত লুকাই থাকিব নোৱাৰিব বাংলাদেশী বিচাৰি বিচাৰি উলোৱা হ'ব বাংলাদেশীক মোদী চৰকাৰৰ নিৰ্দেশৰ পাছতে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰম্ভ হৈ গৈছে বাংলাদেশীক বিচাৰি চৰকাৰৰ অভিযান ৰাজ্যৰ অলিয়ে গলিয়ে চলিব মিছন অবৈধ বাংলাদেশী 30 দিনৰ ভিতৰত বিচাৰি উলিয়া হ'ব বাংলাদেশীক
অবৈধ অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰৰ নিৰ্দেশ অবৈধ বাংলাদেশীক লৈ নিজৰ বিধিগত ক্ষমতা প্ৰয়োগৰ নিৰ্দেশ সকলো ৰাজ্যক এজন অবৈধ বাংলাদেশী থাকিব নোৱাৰিব কোনো ৰাজ্যত পৰৱৰ্তী খবৰটো হৈছে নুমলীগড় তেল শোধনাগাৰলৈ অসম চৰকাৰে নতুনকৈ বিনিয়োগ কৰিব 205 কোটি টকা এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে অহা 1 অক্টোবৰৰ পৰা অসমৰ চাহ শ্ৰমিকক দৈনিক প্ৰদান কৰা হ'ব 250 টকাকৈ মজুৰি এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ হৈছে গুৱাহাটী ডিব্ৰুগড় যোৰহাটত হ'ব বৃহৎ কনচাৰ্ট গুৱাহাটীত 8 ডিচেম্বৰত অনুষ্ঠিত হ'ব আমেৰিকান ৰেপাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম হিচাপে পৰিগণিত হ'ব ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়াম একেলগে ৩৫,০০০ মানুহে চাব পাৰিব খেল 209 কোটি টকাৰ আবণ্টন জনাইছে চৰকাৰে আজিৰ খন্দিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে এবাৰ মন গলেই পিএছঅ নাপাব পিএছঅ লাগিলে চৰকাৰক প্ৰতিমাহে দিব লাগিব ৭৫,০০০ টকা এতিয়াৰে পৰা যিকোনো ব্যক্তিয়ে পিএছঅ নাপাব যাৰ জীৱনৰ প্ৰতি ভাবুকি আহে তেওঁহে লাভ কৰিব পিএছঅ যিগৰাকী ব্যক্তিয়ে পিএছঅ ল'ব তেওঁ নিজেই পিএছঅৰ খৰচ বহন কৰিব লাগিব প্ৰতিমাহে চৰকাৰক দিব লাগিব ৭৫,০০০ টকা এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ডাঙৰ খবৰ হৈছে এবাৰ মুকলি আকাশৰ তললৈ ওলাই আহিছে সুমি বৰা মুকলি আকাশৰ তললৈ সুমি বৰা বিশাল ফুকন তাৰ্কিক বৰাৰ পাছতে এবাৰ জামিন লাভ কৰিছে সুমি বৰাই এটা অত্যন্ত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বিশাল ফুকন তাৰ্কিক বৰাৰ পাছতে জামিন লাভ কৰিছে সুমি বৰাই ট্ৰেডিং কেলেংকাৰীৰ গোচৰত কাৰামুক্ত হ'ল সুমি বৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি হৈছে সুমি বৰা সুমি বৰাৰ জামিন মঞ্জুৰ কৰিছে উচ্চ ন্যায়ালয়ে বৰবৰুৱা থানাৰ গোচৰৰ জামিন লাভ কৰিছে সুমি বৰাই বৰবৰুৱা থানাৰ 85/2024 নম্বৰৰ গোচৰত জামিন লাভ কৰিছে সুমি বৰাই আৰু ইয়াৰ পূৰ্বে জামিন লাভ কৰিছিল আন 2 মহাপ্ৰবঞ্চক বিশাল ফুকন আৰু তাৰ্কিকে সম্প্ৰতি ডিব্ৰুগড় কাৰাগাৰত আছে সুমি বৰা আন এটা বিগ ব্ৰেকিং নিউজ আছে এবাৰ বিদ্যুৎ চুৰি কৰা সকল সাৱধান হোক ভৰিব লাগিব লাখ লাখ টকাৰ জৰিমনা লগতে জেল যাব লাগিব এই হুংকাৰ প্ৰদান কৰিছে এবাৰ বিদ্যুৎ চুৰিৰ বিৰুদ্ধে ৰাজ্যত চলিছে শক্তি বিভাগৰ মাৰাথন অভিযান বিদ্যুৎ চুৰি কৰি মাছুল ফাঁকি দিয়া সকলৰ সাৱধান হোক ভৰিব লাগিব লাখ লাখ টকাৰ জৰিমনা ভৰিব লাগিব জৰিমনা লগতে জেললৈ যাব লাগিব বিদ্যুৎ চুৰি কৰা গ্ৰাহক ওখ ওখ অট্টালিকা সাজিও একাংশ ইধকে চুৰি কৰে বিদ্যুৎ 15টাকৈ স্থানত বিদ্যুৎ চুৰিৰ বিৰুদ্ধে এপিডিচিএলৰ সৰ্ববৃহৎ অভিযান জালত পৰিছে ওখ অট্টালিকাৰ গৰাকী ফাইজ আলী সাইফু আলী 1 কিলোৱাট বিদ্যুৎ সংযোগ দেখুৱাই 9 কিলোৱাট বিদ্যুৎ চুৰিৰ ঘটনা সংঘটিত হৈছে 3 মহলীয়া অট্টালিকাৰ গৰাকী ফাইজ আলীক বিহিছে এবাৰ 1,11,990 টকাৰ জৰিমনা ককায়েক সাইফু আলীকো 1,07,543 টকাৰ জৰিমনা বিহিছে পিডিচিএলে 24 ঘণ্টাৰ ভিতৰত জৰিমনা আদায় নিদিলে জেল পৰ্যন্ত হ'ব বিদ্যুৎ চুৰৰ বাক্সাৰ বৰমাত উচ্চপদস্থ পিডিচিএলৰ বিষয়াৰ অভিযানত পোহৰলৈ আহিছে ভয়ংকৰ বিদ্যুৎ চুৰিৰ ঘটনা আন এটা ডাঙৰ খবৰ হৈছে ভাৰতক আক্ৰমণ কৰিবলৈ 14 জনম ল'ব লাগিব বাংলাদেশে ভাৰতক আক্ৰমণ কৰিবলৈ 14 জনম ল'ব লাগিব বাংলাদেশে হুংকাৰ বাংলাদেশক আমি গুৰুত্বই নিদিও বাংলাদেশ এখন সৰু দেশ ইমান গুৰুত্ব দি লাভ নাই ভাৰতৰ লগত বাংলাদেশৰ তুলনাই নহয় বাংলাদেশৰ দুটাকৈ চিকেন নেক আছে কিন্তু ভাৰতৰ এটাকৈ চিকেন নেক আছে বাংলাদেশে আমাৰ এটা চিকেন নেকক হামলা দিলে আমিও দুটা চিকেন নেকক হামলা দিম বাংলাদেশে আমাৰ যদি এটা চিকেন নেকক হামলা দিয়ে তেন্তে আমিও দুটা চিকেন নেকক হামলা দিম বাংলাদেশৰ দুটা চিকেন নেক ভাৰতৰ চিকেন নেকতকৈ সৰু ভাৰতৰ কিমান শক্তি আছে সেই কথা ভালদৰে জানে বাংলাদেশী
ইতিমধ্যে অপাৰেচন সিন্দুৰ ভালদৰে চাই আছে বাংলাদেশে বাংলাদেশক লৈ মহাবিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে 2026 বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা ৰপ্তানি 30,000 কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য এবাৰ ভাৰতৰ চলিত বিত্তীয় বৰ্ষত ভাৰতীয় প্ৰতিৰক্ষা ৰপ্তানিয়ে 30,000 কোটি টকা অতিক্ৰম কৰাৰ বাবে ভাৰতে লক্ষ্য ৰাখিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে 2029 চনত প্ৰতিৰক্ষা ৰপ্তানি 50,000 কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ক্ৰমাৎ বৃদ্ধি পাইছে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি বিগত 11 বছৰত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি প্ৰায় 100খন দেশলৈ সম্প্ৰসাৰিত হৈ 34 গুণ বৃদ্ধি পাইছে এই সংখ্যা 14 বিত্তীয় বৰ্ষত 686 কোটি টকাৰ পৰা 25 বিত্তীয় বৰ্ষত 23,622 কোটি টকা হৈছে বিশেষজ্ঞসকলৰ তথ্য অনুসৰি ঔদ্যোগিক অনুজ্ঞাপত্ৰ পদ্ধতি সৰলীকৰণ অনুজ্ঞাপত্ৰ ব্যৱস্থাৰ পৰা অংশ আৰু উপাদানসমূহ আঁতৰোৱাকে ধৰি বহুতো নীতিগত ব্যৱস্থাৰ লগতে সঁজুলি ৰপ্তানিৰ বাবে নিয়মসমূহ সহজ কৰি তোলাৰ ফলত ভাৰতে প্ৰতিৰক্ষা সঁজুলিৰ মুঠ আমদানিকাৰকৰ পৰা ৰপ্তানিকাৰকলৈ ৰূপান্তৰিত হোৱাত অৰিহণা যোগাইছে